আজি মই মহৰম স্পেচিয়েল এটা ৰেচিপি লৈ আহিছোঁ যিটোক ৰোড বুলি কয় আৰু এইটো আটা দিয়ে বনাইছোঁ আৰু খুব ইজি হয় আৰু খুব হেল্ডিও হয় আৰু এইটো মই এটা বেক কৰি বনাইছোঁ যিটো এতিয়া ভাঙি পেলাই দেখাইছোঁ এইটো বেক কৰি বনাইছোঁ আৰু সেইটো মই টাৱাত বনাইছোঁ মই দুই ধৰণে দেখাইছোঁ বনোৱা আৰু বাহিৰৰ পৰা পূৰা ক্ৰিস্পি থাকে আৰু ভিতৰৰ পৰা একেবাৰে চফ্ট থাকে খুবেই ভাল লাগে খাবলৈ এতিয়া আহকচোন ভিডিঅ'টোলৈ যাওঁ আৰু এতিয়া মই এখন কেৰাহী পাতি পেলাই গেছত একাপ মই আটা লৈছোঁ আৰু 1/4 কাপ মই চুজি লৈছোঁ আৰু এইটো ময়দা দিও বনাব পাৰে আৰু টেষ্টি হ'ব কিন্তু যিহেতু মই অলপ ল'ৰা ছোৱালীৰ কাৰণে বনাইছোঁ সেইকাৰণে আৰু এতিয়া এইখিনি মই অলপ ভাজি ল'ম আৰু মই ইয়াত একো তেল দিয়া নাই অকল ভাজিছোঁ ভাজিলে মানে তাৰ মানে ফ্লেভাৰটো খুব ধুনীয়া হয় ভাজি পেলাই এইটো অলপ মেলি পেলাই থৈ দিছোঁ অলপ ঠাণ্ডা হ'বলৈ আৰু এতিয়া মই কেৰাহীখনত অলপ তেল দি পেলাই আৰু ইয়াত মই আলমণ্ড দিছোঁ আৰু এই কাটি পেলাই দিছোঁ এইখিনিও মই ভাজি ল'ম আৰু ইয়াতে মই বগা তিল দিছোঁ 1/4 কাপতকৈ অলপ কম মই বগা তিল দিছোঁ আৰু এইখিনিও মই ভাজি ল'ম একেলগে দি দিয়া নাই কাৰণ তিল বেছি সময় নালাগে আৰু তাৰপিছত মই শুকান নাৰিকল ৰুকি লোৱা শুকান নাৰিকল ইয়াত দি দিছোঁ এতিয়া এইখিনি ভজা হৈ গ'ল এতিয়া প্লেট এখনত মই ট্ৰান্সফাৰ কৰি দিছোঁ আৰু এতিয়া ইয়াত মই যিখিনি অলপ ঠাণ্ডা হৈছে আৰু ইয়াতে মই অলপ গৰু ঘিউ দিছোঁ মই 1/4 কাপতকৈ অলপ কম ইয়াত মই গৰু ঘিউ দিছোঁ আৰু প্ৰথমতে খুব ভাল এটা ময়ন লগাম গোটেইখিনিত যাতে ঘিউখিনি ভালকৈ মিক্স হৈ যায় তেল দিও কৰিব পাৰে কিন্তু ঘিউ দিলে ফ্লেভাৰটো কিন্তু খুব ধুনীয়া হয় আৰু ট্ৰেডিশ্যনেলি এইটো কিন্তু গুড়ত বনোৱা হয় মই কিন্তু আজি চেনিৰেহে বনাইছোঁ আৰু এয়া চাওক মানে প্ৰেছ কৰিছোঁ যেতিয়া অলপ লাডুৰ নিচিনা হৈ গৈছে আৰু মই চেনিৰ পাউডাৰ দিছোঁ যিহেতু আটা লৈছোঁ মই একাপ চেনি পাউডাৰ দিছোঁ আধা কাপতকৈ অলপ বেছি দিছোঁ আৰু যদি আপোনালোকে মিঠা খায় অলপ বেছি দিব পাৰে আৰু ইয়াত দিছোঁ মই বেকিং পাউডাৰ 1/4 চামুচ বেকিং পাউডাৰ দিছোঁ অলপ চফ্ট হ'বলৈ যিহেতু মই আটাৰে বনাইছোঁ ময়দাত যদি ব্যৱহাৰ কৰে বেকিং পাউডাৰ নিদিলেই হয় আৰু এতিয়া যিখিনি মই আলমণ্ড আৰু তিল নাৰিকল ভাজি থৈছিলোঁ এইখিনিও মই ইয়াত মিক্স কৰি দিছোঁ গোটেইখিনি পূৰা ভালকৈ মিক্স কৰি ল'ম আৰু খুব সহজ হয় খালি মোৰ ৰেচিপিটো মানে বনোৱাই আছিলে কিন্তু দিবলৈ অলপ দেৰি হৈ গ'ল আৰু এতিয়া এইখিনি মই অলপ পানীৰে নৰ্মেল টেম্পাৰেচাৰ পানী লৈছোঁ আৰু এতিয়া অলপ মানে চফ্ট এটা ডো বনাই লৈছোঁ এতিয়া ঢাকি পেলাই মই আধা ঘণ্টাৰ কাৰণে থৈ দিম কাৰণ যিহেতু ইয়াত চুজি আছে সেইকাৰণে আধা ঘণ্টা ৰেষ্টত ৰাখিব লাগিব আৰু এতিয়া চাওক চুজি থকাৰ কাৰণে এইটো অলপ টান হৈ গৈছেগৈ আৰু এয়া চাওক এইখিনি পূৰা মানে হেৰি হৈ গৈছে পানীখিনি চুজিয়ে চক কৰি লৈছে আৰু পূৰা টান হৈ গৈছে এতিয়া মই এইখিনি ভালকৈ আকৌ মঠি ল'ম এয়া চাওক মঠি পেলাই পূৰা মই প্লেন কৰি লৈছোঁ আৰু এতিয়া মই অলপ মানে ইয়াত ডিজাইন দিবলৈ আৰু ইয়াত মই আলমণ্ড কাটি লৈছোঁ আৰু কাটি পেলাই এই ধৰণে মই ইয়াত মেলি লৈছোঁ আৰু হেৰিত পামকিন চিড এটা মাজত অলপ পামকিন চিড এটা আপোনালোকে এইটো যিটো আপোনালোকৰ ঘৰত আছে যেনেকুৱা সুবিধা হয় সেইটো দিব পাৰে মই এইখিনিয়ে দিছোঁ আৰু ইয়াত মই পপি চিড দি দিছোঁ আৰু এতিয়া এই ধৰণে অলপ লাডু বনাই ল'ম আৰু দি পেলাই লাডুটো বনাই পেলাই প্ৰথমে প্ৰেছ নকৰোঁ এতিয়া লাডুটো বনাই পেলাই তাৰপিছত ইয়াৰে ওপৰত মই দি দিম তাৰপিছত খুব ধুনীয়া ওপৰৰ পৰা এটা ফুলৰ নিচিনা হৈ যাবগৈ এয়া চাওক এইখিনি খুব দি দিছোঁ দি পেলাই তাৰপিছতহে মই প্ৰেছ কৰিছোঁ আৰু এইটো ইমানো পাতল কৰিব নালাগে ইমানো ডাঠ কৰিব নালাগে এই ধৰণে হৈ যাবগৈ আৰু চাওকচোন এতিয়া খুব ধুনীয়া এটা ফুলৰ নিচিনা হৈ গৈছেগৈ আৰু এতিয়া ছাইডবোৰ অলপ হাতেৰে হেৰি কৰি দিব অলপ ফটা ফটা হয় আৰু এতিয়া এখন প্লেটত মই কাগজ দি পেলাই তাৰপিছত অলপ অইল ব্ৰাছ কৰি দিছোঁ আৰু এতিয়া এইটোত বেক কৰিম সেইকাৰণে এইখিনি গোটেইখিনি মই ইয়াত থৈ দিছোঁ এতিয়া চচপেনটো মই আগৰ পৰা বহাই থৈ দিছিলোঁ প্ৰিহিট কৰিলোঁ আৰু এতিয়া টাৱেলখন দিছোঁ মানে হাতত চচপেনটো লাগি যাব কাৰণ বহুত গৰম হৈ আছে সেইকাৰণে টাৱেলখন দি তাৰপিছত মই এইটো থৈ দিছোঁ 20-25 মিনিটমান লাগে বেক হওঁতে আৰু এতিয়া গেছৰ ফ্লেমটো মই কমাই দিছোঁ আৰু এতিয়া এইখিনি আকৌ এই ধৰণে বনাই লৈছোঁ এইখিনি মই টাৱাত ফ্ৰাই কৰিম টাৱাত মই অলপ এচামুচ তেল দি লৈছোঁ দি পেলাই গোটেইখিনি ভালকৈ মিলাই লৈছোঁ আৰু এতিয়া টাৱাত এইখিনি দি দিছোঁ দি গেছৰ ফ্লেমটো মই একেবাৰে কমাই পেলাই থ'ম আৰু ঢাকি পেলাই থৈ দিম আৰু লগতে এই ইয়াতে হলটো বন্ধ কৰি দিছোঁ আৰু এতিয়া চাব অলপ পিছত খুব ধুনীয়াকৈ ফুলি যায় এয়া চাওকচোন খুব ধুনীয়াকৈ ফুলি গৈছে আৰু ওপৰতে আৰু অলপ মই তেল দি দিছোঁ বা আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে এই ধৰণে বনাই আকৌ হেৰি মই মানে
পানীৰে কেলে মঠিছোঁ, পানীৰে মঠিলে মানে বহুত শ্বেল্ফ লাইফটো বাঢ়ি যায়। গাখীৰেৰে মঠিব পাৰে, কিন্তু গাখীৰ দিলে বেছি দিন ৰাখিব নোৱাৰিব, বেয়া হৈ যায়। তাৰপিছত মই এই ধৰণে লুটিয়াই মেলি আকৌ মই ঢাকি পেলাই থৈছোঁ। আৰু এতিয়া এইখিনি চাওক, আমাৰ যিখিনি বেক কৰিব দিছিলোঁ এইখিনি হৈ গ'ল, খুব ধুনীয়া হৈছে। অভেনত হ'লে ওপৰতো কালাৰ আহি যাব, কাৰণ চচপেনত কৰাৰ কাৰণে ওপৰত কালাৰ অহা নাই। আৰু এতিয়া মই অলপ লুটিয়াই মেলি দিছোঁ। এতিয়া অলপ গেছৰ ফ্লেমটো হাই কৰি পেলাই অলপ ওপৰত মই কালাৰ অহালৈকে অলপ লুটিয়াই মেলি দিম আৰু, কাৰণ মই বেছি হাই ফ্লেমত কৰা নাছিলোঁ। আৰু এতিয়া চাওক তলফালেও কিমান ধুনীয়া এটা কালাৰ আহিছে। আৰু এতিয়া এই ধৰণে মই হেৰি কৰি দিছোঁ আৰু এতিয়া মই নমাই দিম। দুয়োটাই খাবলৈ একেই হয়, খুব টেষ্টি হয় আৰু খুব হেল্ডিও হয়। বনাই পেলাই থ'ব পাৰে গধূলি চাহৰ লগত খাবলৈও। আৰু কেনেকুৱা লাগিছে, ভাল লাগিছে যদি লাইক আৰু শ্বেয়াৰ এটা কৰি দিব।